1000 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছোঁ আৰু বিভিন্ন জনক NDPS আইন আৰু আইনৰ আন ধাৰাসমূহত অভিযুক্ত কৰি আমি আদালতৰ ওচৰলৈ গৈছোঁ আৰু বহুজনক ইতিমধ্যে আদালতে কনভিক্ট কৰিছে, কাৰাদণ্ড দিছে আৰু নিচাযুক্ত সামগ্ৰীসমূহ আমি বিভিন্ন সময়ত পাব্লিকলি ডেমেজ কৰি বা পাব্লিকলি বিনষ্ট কৰি আমি ড্ৰাগছৰ ব্যৱসায়ীসকলকো এটা বাৰ্তা দি আহিছোঁ। অসম আৰক্ষীৰ দৌলাখাল স্থিত ৪ৰ্থ আৰক্ষী বাহিনীৰ আজিৰ এই দিনটোত আমি 472.51 কোটি টকাৰ মূল্যৰ ড্ৰাগছ বিনষ্ট কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছোঁ। আমাৰ হাতত যিমানখিনি ড্ৰাগছ আছে এই ড্ৰাগছখিনি আমি অহা 10 দিন জ্বলাই থাকিব লাগিব। অৰ্থাৎ আজি আমি যিখিনি কৰিলোঁ সেইখিনি প্ৰতীকী, কিন্তু ইয়াত আমাৰ যিমান আছে এই ড্ৰাগছখিনি আমি অহা 10টা দিন আমি ইয়াতে জ্বলাই থাকিব লাগিব আৰু তাৰ কাৰণে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আমাক এটা স্পেচিয়েল ইনচিনেটৰ দিছে, অৰ্থাৎ সুৰক্ষিতভাৱে জ্বলোৱাৰ ড্ৰাগছ জ্বলোৱাৰ এটা মেচিন আমাক ভাৰত চৰকাৰে দিছে। ইয়াক আমি দৌলাখালত আজি প্ৰথমবাৰৰ বাবে আমি ব্যৱহাৰ কৰিছোঁ আৰু অহা 10 দিনত ইয়াতে 60 কিলোগ্ৰাম হিৰোইন আৰু 190 কোটি টকাৰ মূল্যৰ 38,000 গাঞ্জা, 2.29 লাখ কফ চিৰাপৰ বটল, প্ৰায় 39 কিলোগ্ৰাম মৰফিন, 18.71 লাখটা মেথামফেটামাইন আৰু ইয়াবা টেবলেট, 4.97 লাখ টেবলেট আৰু কেপচুল, 3.2 কিলোগ্ৰাম মেটামফেটাইনকে ধৰি কোকেন, আফিং আৰু পপি ষ্ট্ৰ ইয়াক ধ্বংস কৰা হ'ব। এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ